কোম্পানীৰ লগত ব্ৰইলাৰ ফাৰ্ম নকৰি নিজেই যদি ফাৰ্ম কৰিলোহেঁতেন, পাৰ্চনেলি ফাৰ্ম কৰিলোহেঁতেন, বৰবাদ হৈ গ'লোহেঁতেন। মূলধন গোটেইকেইটা শেষ পানীত পৰিলেহেঁতেন। আৰু লোন লৈ যদি ফাৰ্ম কৰিলোহেঁতেন তো মই গোটেই জীৱন অকল লোনকে মাৰি থাকিব লাগিলে। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, প্ৰতিবাৰৰ নিচিনাকৈ মই এইবাৰো আপোনালোকক মোৰ এই ফাৰ্মৰ ভিডিঅ'টো দিবলৈ ওলাইছোঁ। ব্ৰইলাৰ ফাৰ্মৰ এই যোৱা বেচটোত মই কি পালোঁ, কি হ'ল, কেনেকুৱা ৰিজাল্ট হ'ল, বা কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল, বা কেনেদৰে মই কেয়াৰ লৈছিলোঁ, সকলোখিনি আপোনালোকক মই এই ভিডিঅ'ৰ পৰা জনাই দিম। আৰু কিমান টকা পালোঁ সকলোখিনি। তো অনুগ্ৰহ কৰি আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো চাব শেষলৈকে। প্ৰতিবাৰতে যে আমি পইচা পাম বা আমি কিবা এটা উপাৰ্জন কৰিব পাৰিম সেইটো নহয়। বিজনেছত কেতিয়াবা আপ কেতিয়াবা ডাউন থাকেই। আৰু কেতিয়াবা আমি পইচা বহুত বেছি পাব পাৰোঁ, কেতিয়াবা আমি এটকাও নাপাব পাৰোঁ, কেতিয়াবা লছো হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ থাকেই। তো এইবাৰো মোৰ এই ব্ৰইলাৰ ফাৰ্মৰ ৰিজাল্ট তেনেকুৱাই হ'ল। মই 34 ডেইজলৈকে ধুনীয়াকৈ পালন কৰিলোঁ কুকুৰাখিনি। ডে' 1ৰ পৰা কষ্ট কৰিলোঁ, খুব ধুনীয়াকৈ কষ্ট কৰিছিলোঁ। ডে' 1ৰ পৰা আগতে যেনেকৈ কৰিব লাগে তেনেকৈয়ে কৰিছিলোঁ। আগতে যেনেকৈ মই কৰি কিনি উপাৰ্জন কৰিছিলোঁ বা ৰিজাল্ট ভাল হৈছিলে, প্ৰফিট পাইছিলোঁ, তেনেকৈয়ে কৰি আহিছিলোঁ। কিন্তু কৰোঁতে কি হ'ল, আপোনাৰ প্ৰথম CRDটো লাগিছিলে আপোনাৰ 17-18 দিনত। চাউণ্ড আহিলে, ইক'লাইটো আছিলে অলপ, ইক'লাই থকাৰ কাৰণে সেই চাউণ্ডটো ভাল নোহোৱা হৈছিলে। তাৰপিছতে ইহঁতক এণ্টিবায়'টিক দি মেলি ঠিক হ'ল, মানে বহুতখিনি কমিলে। আৰু ইক'লাই যিটো হয় সেইটো এটা বেলেগ এটা প্ৰচেছৰে আপোনাৰ বেলেগ এটা মেডিচিন খুৱাই মেলি তেনেকৈ অলপ ঠিক হ'ল। হোৱাৰ পিছত চাউণ্ডটো কমি গ'ল। চাউণ্ডটো যেতিয়া কমি গৈছিলে, তাৰপিছতে আপোনাৰ বাকী বেলেগ একো বেমাৰ নালাগিলে। কক্সি অলপ লাগিছিলে এবাৰ। কক্সি মানে কি হ'ল, আপোনাৰ যিটো দানা হাগে বা পায়খানাটো ঢিলা হয়, অলপ ৰঙা টাইপৰ আহে, সেইটো অকণমান হৈছিলে, নোহোৱা নহয়। কিন্তু তাৰপিছতে মই সেইটো কাৰণে বেংকক্সি বুলি এটা কোম্পানী মেডিচিন দিছিলে, সেইটো দি দিলোঁ। 3 দিন দিলোঁ, এইটো ক্লিয়াৰ হৈ গ'ল, সেইটো প্ৰব্লেম নাই, চব ঠিক হৈ গ'ল, ধুনীয়া ৱেটো আহি আছিল। তাৰপিছতে আপোনাৰ 32 ডেইজ মানৰ পৰা ৱেট অলপমান কমিবলৈ ধৰিলে, অলপমান মানে 100 গ্ৰামমান কমিব ধৰিলে। যেতিয়া ৱেট কৰিছোঁ বুকৰ মতে, বুকতকৈ মানে 100 গ্ৰামমান তলত দেখিলোঁ। তাৰপিছতে আপোনাৰ নেক্সট দিনাখন মৰ্টেলিটি আহিলে আপোনাৰ 10-12টামান মৰ্টেলিটি অহাৰ পিছত যেতিয়া ফালি চোৱা হ'ল, তো তাতে কোনো ধৰণৰ প্ৰব্লেম পোৱা নগ'ল, অকল গেছৰ কাৰণে মৰিছে বুলি গম পোৱা গ'ল। আৰু যিহেতু ফাৰ্মখন অকণমান মোৰ সিমান বেছি ওখও নহয়, এইখন আপোনাৰ 7 ফুট 7.5 ফুট 7 ফুটমানহে ওখ আছে ছাইডকেইটা, কিন্তু 8 ফুট হ'ব লাগে, 8 ফুটৰ ওপৰত হ'ব লাগে। আৰু লগতে আপোনাৰ অলপ স্পেচটো যিহেতু গৰম পৰিছে আৰু সেইকেইদিন খুব বৰষুণ দিলে, সেইটো কাৰণে ভাবিলোঁ কি আপোনাৰ গেছৰ কাৰণে মৰ্টেলিটি, আৰু ফালাৰ পিছতো গেছ ওলাইছে যেতিয়া, গেছৰ কাৰণে মৰ্টেলিটি হ'ল বুলি সেই গোটেই যিখিনি ফলিয়া আছিলে এই ছাইডৰ পুৰণা ফলিয়াখিনি চেঞ্জ কৰি দিয়া হ'ল। যিখিনি লেতেৰা ডাঠ হৈ গৈছিলে সেইখিনি চেঞ্জ কৰি দিয়া হ'ল। আপোনাৰ নেক্সট দিনাখন দেখিলোঁ যে আপোনাৰ 50টামান মৰিব ধৰিলে, মৰ্টেলিটি 50টামান আহিলে। তাৰপিছতে ছুপাৰভাইজাৰ অহালৈকে আৰু ছুপাৰভাইজাৰ থকালৈকে আমিতো এইখিনি থ'বলগীয়া হ'ল, কাৰণ কেলৈ ছুপাৰভাইজাৰ আহিব, ইয়াক চাব, ফটো মাৰিব, কেইটা মৰ্টেলিটি আছে, তাৰপিছতহে বুকত লিখিব, সেইকাৰণে ৰাখি দিবলগীয়া হয়। তাৰপিছত তেখেতলোকে আহি যেতিয়া চালে, তেতিয়ালৈকে মানে 80 পিচ মৰ্টেলিটি হ'ল। ছুপাৰভাইজাৰ যেতিয়া ইয়াত খাৰা হৈ আছিলে তেতিয়াও মৰি আছে কুকুৰা। আৰু ছুপাৰভাইজাৰে ফালি চাই একো প্ৰব্লেম নাপালে। আৰু তেখেতে এটা সন্দেহ কৰিলে আৰু ভাইৰেল লাগিলে বুলি, ভাইৰেল বেমাৰটো, যিটো ভাইৰেল বেমাৰ এতিয়া গোটেই ফাৰ্মত, ব্ৰইলাৰ ফাৰ্মত মানে একদম তহিলং কৰি নিছে। বহুত ব্ৰইলাৰ ফাৰ্মাৰ এই সমস্যাটোত সন্মুখীন হৈ আছে, এই বেমাৰটোত। আৰু ইয়াক এবাৰ লগাৰ পিছত মানে কোনো ধৰণৰ ট্ৰিটমেণ্ট নাথাকে, মানে লগালগ আপোনাৰ 2-3 দিনত খতম হৈ যায় ফাৰ্ম, তেনেকুৱা। তাৰপিছতে আৰু 2 দিন এনেকৈ ৰখা হ'ল, আৰু মুৰ্গী মৰ্টেলিটি আহি আছে আপোনাৰ 100-200 তেনেকৈ মৰ্টেলিটি আহি আছে প্ৰতিদিনে, 300 এনেকুৱালৈকে মৰ্টেলিটি আহি গৈছে। তাৰপিছত সেই লিফটিং কৰি দিয়া হ'ল। আপোনাৰ এভাৰেজ ৱেট 1 কেজি 600-700 এনেকুৱা আহিলে। এনেই আপোনাৰ 1 কেজি 800 মানেই আহিছিলে যেতিয়া জুখিছিলোঁ, কিন্তু মৰ্টেলিটি হৈ গ'ল। ডাঙৰ মুৰ্গীবিলাক, মতাবিলাক মৰ্টেলিটি হৈ যায়। তাৰপিছতে আমি দানা নোখোৱাইও চালোঁ, দানা নোখোৱালে অলপ বাচিব নেকি, সেইটোও নহয়। আৰু সেইখিনি গৰমো দিলে, হিট ষ্টক কাৰণে নহয়, কিন্তু হিট ষ্টক মৰ্টেলিটি হোৱা নাই। ফাৰ্মৰ যিখিনি লিফটিং হৈ গ'ল গোটেইখিনি লিফটিং কৰি দিয়া হ'ল।
লিফটিং কৰিবলৈ মই 1600 মুৰ্গী আছিলে মোৰ 800 পিচ মানে লিফটিং কৰিব পৰা হ'ল। সৰুতে অলপ মৰ্টেলিটি আছিলে, সৰুতে বেছি নাছিলে, খুব বেছি 3% মান আছিলে, তাৰ বাকীখিনি চব ডাঙৰ হৈ মৰ্টেলিটি হ'ল। আৰু যিটো দানা খালে, যিটো দানা খাই যিটো আমি দিব পাৰিলোঁ, চেল কৰিব পাৰিলোঁ, সেইটো হিচাপত মই এবাৰ মানে FCI বহুত হাই হৈ গুচি গ'ল, যিহেতু মৰ্টেলিটি আহি গ'ল। আৰু লগতে এতিয়া মানে কোম্পানীক উল্টাই মই দিবলগীয়া হৈ গ'ল। যদি হিচাপ কৰে কোম্পানীয়ে, GC বনে, এতিয়ালৈকে বনা নাই, যদি বনে কোম্পানীক মই উল্টাই দিব লাগিব, তেনেকুৱা ধৰণৰ হৈ গ'ল মানে। ইমান বেয়া হ'ল ৰিজাল্ট। আৰু যিটো মই ভুচি মানে যিখিনি ফলীয়া লগাইছিলোঁ, ইয়াত মোৰ 7-8 হাজাৰ টকা ফলীয়া সোমাই ইয়াত মাজতে এবাৰ চেঞ্জ কৰোঁ সেইকাৰণে। তাৰপিছতে আপোনাৰ ইলেক্ট্ৰিক বিল 2000 মান আহে, আৰু কেইদিনমান থকালে আৰু বেছি আহিলেহেঁতেন। এতিয়া যিহেতু গৰম দিন কাৰণে ইমান ডাঙৰ মানে ৰঙা লাইট লগোৱা হোৱা নাছিলে, সেইকাৰণে অলপমান কমিছে। কিন্তু এতিয়া মই ফেন লগাইছিলোঁ লাষ্টলৈ, সেইকাৰণে 2000 মান বিল আহিব। এতিয়ালৈকে অহা নাই বাৰু, আহিব। এই প্ৰথম এবাৰ আহিলে আৰু এবাৰ আহিবলৈ আছে। তো মিলাই কিন্তু টোটেল মিলাই 2000 মান হ'ব বিল। তাৰ লগতে মেডিচিন খোৱালোঁ মই, বহুত মেডিচিন নিজৰ ফালৰ পৰা কিনি আনি খোৱালোঁ, আপোনাৰ 4000 মান টকাৰ মেডিচিন খোৱালোঁ। তো আল্টিমেটলি মোৰ 15-16 হাজাৰ মানে পকেটৰ পইচা গ'ল। আৰু লগতে আপোনাৰ ইয়াত ইউজ কৰিবৰ কাৰণে কিছুমান বস্তু, যেনেকৈ ফেন এখন কিনা হ'ল, নতুন স্প্ৰে এটা কিনা হ'ল, সেইখিনি মই নধৰোৱে বাৰু। লগতে যিখিনি মেহনত হয় মোৰ, বা লেবাৰ লগাইছিলোঁ কাম কৰিবলৈ, চাফা কৰা ফাৰ্মখন, আপোনাৰ গোটেই ফলীয়া হেৰি কৰা, এই তেনেকুৱাবিলাক যিবিলাক লেবাৰ লগাইছিলোঁ, তো সেইখিনিও পইচা গুচি গ'ল। মানে 18,000 মান টকা মোৰ নিজৰ পৰা ইয়াত খৰচ হৈছিলে এই বেচটোত। আৰু লিফটিঙৰ দিনা যিখিনি মানুহে কাম কৰিছিলে, লিফটিং কৰিছিলে, তাতো মোৰ খুৱাই বুৱাই পইচা দি মেলি 2000 মান টকা খৰচ হৈ গ'ল। মানে 20,000 টকা টোটেল মোৰ এই ফাৰ্মখনত খৰচ হ'ল এই বেচটোত। আৰু সেই 20,000 টকাৰ 1 টকা পইচা মই নাপালোঁ এবাৰ, তাৰমানে মোৰ লছ হ'ল। আজিলৈকে মোৰ এনেকুৱা হোৱা নাই, আজিলৈকে মই যিমানটা বেটছ কৰিলোঁ কোম্পানীৰ লগত, আজিলৈকে মোৰ এই বেমাৰটো পোৱা নাছিলে। নহয়, IBD বেমাৰ, IBD বুলি কয় এইটো। আৰু এই বেমাৰটো আজিলৈকে পোৱা নাছিলে। আৰু এইবাৰ কি হ'ল, IBD যিটো ভেকচিন হয়, হেডচাৰিতে দি আহিছিলে বুলি কৈছিলে। আগতে আমি 9 দিনত সেই ভেকচিনটো দি দিয়া যায়, আৰু কিন্তু এইবাৰ কামটো নহ'ল, বেমাৰটো লাগি গ'ল। আৰু এইবোৰ বহুত কাৰণত হ'ব পাৰে। ওচৰৰ কাষৰ ফাৰ্মত যদি আপোনাৰ তেনেকুৱা ধৰণৰ বেমাৰ লাগি থাকে, তাৰ পৰা যদি দানা লৈ আনে, তেনেকুৱাও হ'ব পাৰে। বা এইটো এটা ভাইৰেল হয় বস্তুটো, যিটো আপোনাৰ বতাহতো আহিব পাৰে, দানাটো আহিব পাৰে, মানুহৰ গাতো আহিব পাৰে, তেনেকুৱা ধৰণৰ। তো উপায় নাই, আহি গ'ল। অহাৰ পিছত এতিয়া ভাল কৰিব নোৱাৰিলোঁ। তো সেইকাৰণে গোটেইখিনি মৰ্টেলিটি হ'ল আৰু এবাৰ লছ হ'ল। কিন্তু লছ হ'ল বুলিয়ে মই হাৰ মানি দিব খোজা নাই, কাৰণ বিজনেছত লোৱা লোকচান আছেই। আৰু যিহেতু এইটো লাইফ ষ্টক বিজনেছ, কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। আৰু আপোনাৰ আমাৰ গাঁৱতে যি দেখিছোঁ মই, আমাৰ এই ওচৰে পাঁজৰে যিবিলাক লোকেল কুকুৰা ফাৰ্ম আছে, সেইবিলাকতো তেনেকুৱা বেমাৰটো লাগি গৈছে। মানে লোকেল কুকুৰাও তেনেকৈ মৰা দেখিছোঁ। মানে মোৰ হোৱাৰ আগে আগে সেই লোকেল কুকুৰা কিছুমানো তেনেকৈ মৰিছিলে, মানে তেনেকৈও মৰিছে, তেনেকুৱা ধৰণৰ হৈ আছে মানে। আৰু ইয়াৰ কোনো ধৰণৰ চিমটম নাথাকে, আপোনাৰ একো চিমটম নাপায়। আপুনি ধুনীয়াকৈ দানা খাই থাকিব, পানী খাই থাকিব, লগালগ জঁপিয়াব আৰু মৰি যাব, তেনেকুৱা ধৰণৰ। লোকেল কুকুৰাও তেনেকুৱা, ব্ৰইলাৰো তেনেকুৱা হয়। এনেকুৱা মানে ডাঙৰ সাংঘাতিক বেমাৰ। তো ইয়াৰ কাৰণে আপোনালোক এই বেমাৰটো যাতে কাৰো নহওক, মই তাকে মানে ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও বহুত কেয়াৰ ল'ব, বায়'চিকিউৰিটি পূৰা মেইনটেইন কৰিব। বেলেগৰ পৰা দানা, বেলেগ ফাৰ্মৰ পৰা দানা আহিলে সেইখিনি আপোনালোকে নিজৰ ফাৰ্মত সোমাবলৈ নিদিব। মোৰ ফাৰ্মতে ৰাখিবলগীয়া হয় যিহেতু, তো এটা অসুবিধা। তো তেনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে সেই তেনেকুৱা হ'ল। আৰু মৰ্টেলিটিখিনি আমি পুতিবলগীয়া হ'ল, সেইখিনিও হাজিৰা লগালোঁ, সেইটো হিচাপ ধৰাই নাই মই। গাঁত খানি মৰ্টেলিটি পুতিলোঁ মৰা মুৰ্গীবিলাক, তেনেকুৱা। তো বন্ধুসকল, মই এতিয়া কি কৰি ভাবিছোঁ, আকৌ এতিয়া চফা কৰিলোঁ, দেখিলেনে? এইবাৰ মই যেতিয়া ব্ৰইলাৰখিনি শেষ হৈ গ'ল, তাৰপিছৰ পৰা মোৰ ফাৰ্মত সোমাবলৈও বেয়া লাগিছে মানে। তো সেইকাৰণে কি কৰিলোঁ, মোৰে বন্ধু এজনক মই গোটেইখিনি যিটো ফলীয়া আছিলে, সেই ফলীয়াখিনি লৈ যাব ক'লোঁ তেখেতে পথাৰত দিবৰ কাৰণে। তেখেতৰ পৰা কিবা এটা লোৱা হ'ল বাৰু,
আৰু কিবা এটা লোৱা হ'ল, যিটো মানে সামান্য এটা লোৱা হ'ল আৰু লৈ কিনি গোটেই ফলিয়াখিনি তেখেতে মানুহ লগাই চাফা কৰি তেখেতে লৈ গুচি গ'ল। এতিয়া পূৰা ফাৰ্ম চাফা হৈ গ'ল, ফলিয়াখিনি চাফা হৈ গ'ল, লিটাৰ পূৰা নাই। এতিয়া খালি ইয়াত কাম কৰিবলগীয়া আছে, গোটেই চাফ চিকুণ কৰি ডিংকাৰ ফিডাৰ টেংকি পানী চাফা কৰি আৰু আপোনাৰ গোটেই ফাৰ্মত যিখিনি লেতেৰা আছে, যিবিলাক মকৰা জাল আছে, সকলোবিলাক চাফা কৰি এইখন ঝাৰু মাৰি তাৰপিছতে ডিছইনফেকশ্যন কৰিবলগীয়া আছে। ডিছইনফেকশ্যন কৰি আকৌ মই এই ফাৰ্মখনত এইবাৰ ভাবিছোঁ তলৰ যিখন মজিয়া হয় এই মাটিখিনি কোৰ মাৰি দিম, ডাবল কোৰ মাৰি দিম। কোৰ মাৰি একদম পূৰা মিহি কৰি আকৌ সমান কৰি ধুমুচ মাৰি আকৌ নতুনকৈ তেতিয়াহে পোৱালি ল'ম। মানে মই 1 মাহমান গেপেই দি দিম, বেছিহে গেপ দিম লাগিলে। হয় এটা বেচ অকণমান পিছুৱাই যাব, কিন্তু যাতে আকৌ নেক্সট বেচটো মোৰ তেনেকুৱা নহয় সেইটো বুলি। কিন্তু কেতিয়াবা এনেকুৱাও হয়, কিনো ইমান কষ্ট কৰাৰ পিছত মই যদি এটকাও নাপাওঁ, মনটো ভাঙি যায়। কিন্তু এই ভাগ্য ভাল আছিল, মই কোম্পানীৰ লগত ফাৰ্ম কৰি আছিলোঁ। যদি মই নিজেই ফাৰ্ম কৰিলোহেঁতেন, পাৰ্চনেলি ব্যক্তিগত পইচা খৰচ কৰি এইখনত 1600 মুৰ্গী ভৰালো হ'লে কিমান টকা মোৰ লোকচান হ'লহেঁতেন, 4-5 লাখ টকা ওপৰত গুচি গ'লহেঁতেন লোকচানত। তো কোম্পানীৰ লগত কৰা এইটো এটা অলপ বেনিফিট এটা আছে বুলি মই ভাবোঁ। আৰু লিফটিঙৰ টাইমত ধুনীয়াকৈ এটা সুবিধা হৈ গ'ল, একেদিনাই মানে দুদিনত যিখিনি আছিলে বাচি সেইখিনি লৈ গুচি গ'ল। তো সেইটো এটা সুবিধা হ'ল। তো সেই তেনেকৈ আৰু, কিন্তু বৰ্তমানলৈকে ভাবি আছোঁ যে হাৰ নামানো, চেষ্টা কৰিম আৰু এইবাৰ যদি লছ হ'ল অহাবাৰকৈ সেই লছটো উলিয়াবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।